নতুন ৰূপ পাব গুৱাহাটী মেডিকেল কলেজে পুৰণি জিএমচিএইচৰ বিল্ডিং ভাঙি সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ কৰা হ'ব মেডিকেল কলেজখন ইতিমধ্যে মেডিকেল কলেজ নিৰ্মাণৰ বাবে 4257 কোটি টকা অনুমোদন জনাইছে চৰকাৰে 5000 ৰোগী থাকিব পৰাকৈ নিৰ্মাণ কৰা হ'ব নতুন ভৱন সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মেডিকেল কলেজখনক সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিলে গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিছ কৰি তাত এটা আটকধুনীয়া ভৱন য'ত নেকি 5000 ৰোগী একেলগে থাকিব পাৰিব এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদি শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে 4257 কোটি টকাৰ এটা বিশাল প্ৰকল্পত অনুমোদন জনাইছে ইয়াৰে 2200 কোটি টকা অকল গুৱাহাটী মেডিকেল কলেজখনক নৱ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু এই নতুন ভৱন নিৰ্মাণ হোৱাৰ পিছতেই গুৱাহাটী মেডিকেল কলেজ এইমছ আৰু আন যিকোনো মেডিকেল কলেজতকৈ দেশৰ ভিতৰতে আটাইতকৈ ব্যাপক আৰু আটাইতকৈ সুন্দৰ মেডিকেল কলেজলৈ ৰূপান্তৰ হ'ব আমাৰ নতুন ৰূপ পাব গুৱাহাটী মেডিকেল কলেজে পুৰণি জিএমচিএইচৰ বিল্ডিং ভাঙি সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ কৰা হ'ব মেডিকেল কলেজখন ইতিমধ্যে মেডিকেল কলেজ নিৰ্মাণৰ বাবে 4257 কোটি টকা অনুমোদন জনাইছে চৰকাৰে 5000 ৰোগী থাকিব পৰাকৈ নিৰ্মাণ কৰা হ'ব নতুন ভৱন সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মেডিকেল কলেজখনক সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিলে গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিছ কৰি তাত এটা আটকধুনীয়া ভৱন য'ত নেকি 5000 ৰোগী একেলগে থাকিব পাৰিব এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদি শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে 4257 কোটি টকাৰ এটা বিশাল প্ৰকল্পত অনুমোদন জনাইছে ইয়াৰে 2200 কোটি টকা অকল গুৱাহাটী মেডিকেল কলেজখনক নৱ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু এই নতুন ভৱন নিৰ্মাণ হোৱাৰ পিছতেই গুৱাহাটী মেডিকেল কলেজ এইমছ আৰু আন যিকোনো মেডিকেল কলেজতকৈ দেশৰ ভিতৰতে আটাইতকৈ ব্যাপক আৰু আটাইতকৈ সুন্দৰ মেডিকেল কলেজলৈ ৰূপান্তৰ হ'ব আমাৰ নতুন ৰূপ পাব গুৱাহাটী মেডিকেল কলেজে পুৰণি জিএমচিএইচৰ বিল্ডিং ভাঙি সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ কৰা হ'ব মেডিকেল কলেজখন ইতিমধ্যে মেডিকেল কলেজ নিৰ্মাণৰ বাবে 4257 কোটি টকা অনুমোদন জনাইছে চৰকাৰে 5000 ৰোগী থাকিব পৰাকৈ নিৰ্মাণ কৰা হ'ব নতুন ভৱন সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মেডিকেল কলেজখনক সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিলে গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিছ কৰি তাত এটা আটকধুনীয়া ভৱন য'ত নেকি 5000 ৰোগী একেলগে থাকিব পাৰিব এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদিক শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে 4,257 কোটি টকাৰ এটা বিশাল প্ৰকল্পত অনুমোদন জনাইছে। ইয়াৰে 2200 কোটি টকা অকল গুৱাহাটী মেডিকেল কলেজখনক নৱ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব। আৰু এই নতুন ভৱন নিৰ্মাণ হোৱাৰ পিছতেই গুৱাহাটী মেডিকেল কলেজ, এইমছ আৰু আন যিকোনো মেডিকেল কলেজতকৈ দেশৰ ভিতৰতে আটাইতকৈ ব্যাপক আৰু আটাইতকৈ সুন্দৰ মেডিকেল কলেজলৈ ৰূপান্তৰ হ'ব। আমাৰ